আমাৰ আজি নিশাৰ নাট ৰক্ষ কুমাৰ আমি আৰম্ভ কৰিম। তাৰ আগে আগে এটি চমু সম্বোধনা অনুষ্ঠান আছে। এই অনুষ্ঠানটোলৈ আমাৰ অতিকে মৰমৰ মৃদুল দাস আমাৰ ভাইটি দাক মঞ্চলৈ নিমন্ত্ৰণ কৰিলোঁ। এতিয়া এই সম্বোধনা অনুষ্ঠানটি আগবঢ়াই নিবলৈ মই আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত মায়াৰাম শইকীয়াক মোৰ মাইকটো আগবঢ়াই দিলোঁ। নমস্কাৰ। আজিৰ নাটক চাবলৈ অহা আমাৰ পৰমাৰ্থ শ্ৰী শ্ৰী সেৱাশ্ৰমৰ এই মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰা আমাৰ ভকত বান্ধৱসকল, আই মাতৃসকল আৰু আমাৰ কণ ভাইটি ভণ্টিসকল আৰু আমাৰ বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ ৰক্ষা কৰি অহা আমাৰ সমূহ অভ্যাগতসকল, আপোনালোকে জয় জয়তে আমি আপোনালোকলৈকে আমি আমাৰ সেৱাশ্ৰমৰ তৰফৰ পৰা আমি আপোনালোকক প্ৰণিপাত যাচিছোঁ। হে সুধী সমাজ, আমাৰ এই সেৱাশ্ৰমৰ গুৰি ধৰোতা আমাৰ বিষ্ণু বৈষ্ণৱ ঈশ্বৰ গুৰু পিছতেই শ্ৰী শ্ৰী সোণামদেৱ গোসাঁইৰ পিছতেই এই সতীবেদীত এই সেৱাশ্ৰমৰ গুৰি ধৰোতা আমাৰ আপোনালোকে দেখিছে, যাৰ সোঁৱৰণত আজি এই নাটক হ'বলৈ গৈ আছে। আপোনালোকৰ সন্মুখত সেই ব্যক্তিসকল বিশেষকৈ আপোনালোকক কৈছোঁ, আমাৰ অতি শ্ৰদ্ধাৰ অতি সন্মানৰ আন্তৰিকতাৰে আমি সোঁৱৰিছোঁ তজু স্বৰ্গীয় তজু ওজা, অৰ্থাৎ আমি ওজা দেউতা বুলি কওঁ। তেখেতৰ এই প্ৰতিস্থাপনাৰ ক্ষেত্ৰত তেখেত সভাপতি হিচাপে আমাৰ এই সেৱাশ্ৰমৰ আধাৰশিলা তথা আধাৰশিলাৰ পিছৰ পৰা দুপদূপে আজি আপোনালোকে য'ত বহি সন্মুখত আৰু দুয়োফালে যি দেখা মন্দিৰ, অতিথিশালা আৰু মঞ্চ, এই সমগ্ৰ বিষয়ত একতাৰ বান্ধোনেৰে সুদূৰ গুৱাহাটী কুৰুৱা, হাতীগড়, সতীবেদী, ঔগুৰি আৰু শিৱসাগৰৰ সমাজক লৈ যি পদক্ষেপেৰে যি মনোবলেৰে পৰমাৰ্থ শ্ৰী শ্ৰী সোণাশ্ৰমৰ ইমানলৈকে আগবঢ়াই আনিলে, তেওঁক আমি আজি সোঁৱৰিছোঁ। আমি বাৰে বাৰে দহাই দহাই সোঁৱৰিছোঁ। আৰু সেই সময়ত প্ৰথম আমাৰ লাই খুঁটাত আমাৰ মাটি প্ৰদান কৰি শ্ৰদ্ধাৰে আগবঢ়াই আমাৰ এই সেৱাশ্ৰমক সৰ্বান্তকৰণেৰে আমাৰ গুৰুজনৰ দিনৰ পৰা আগবঢ়াই নিয়া সেইজন ব্যক্তি হ'ল গুৱাহাটীৰ স্বৰ্গীয় সৰ্বানন্দ দাসদা। আমি তেখেতকো আজি এই চেগতেই বা দহাই দহাই সোঁৱৰিছোঁ, যাৰ বাবে আমি আজি এনে এটা মঞ্চত থিয় হ'ব পাৰিছোঁ। এনে এটা মঞ্চৰ সন্মুখত আপোনালোকে ইমান ধুনীয়াকৈ আসন গ্ৰহণ কৰাৰ সুযোগ পাইছে। সেয়েহে আমি আজি এই ওজা দেউতাৰ সোঁৱৰণত হ'ব লগা নাটকৰ পাক মুহূৰ্তত আমি বৰ্তমান আৰম্ভণিৰ পৰা দেউতাৰ লগত থাকি আজি এই মুহূৰ্তলৈকে আমাৰ কৰ্মীসকলক, আমাৰ যিসকল পাৰিষদ সেৱক, সেইসকলৰ মন জাগ্ৰত কৰি এই সেৱাশ্ৰম ভৱিষ্যতলৈকে দুপদূপে আগবঢ়াই নিবৰ কাৰণে যাৰ অনুপ্ৰেৰণা আমি লাভ কৰি আছোঁ, তেখেতক আমি আজি এই মঞ্চত আমাৰ দিবলৈ একো নাই, তথাপিও আমি এখন জাতীয় গামোচাৰে আমি সন্মান যাচিব খুজিছোঁ। সেই হ'ল তেখেত আমাৰ মাজত আছে, আমাৰ মাননীয় শ্ৰদ্ধাৰ আৰু পৰমাৰ্থ শ্ৰী শ্ৰী সেৱাশ্ৰমৰ সভাপতিও সম্পাদক ডাঙৰীয়া আৰু আমাৰ দাদা অমিত দাক এখন ফুলাম গামোচাৰে আমি আদৰিব বিচাৰিছোঁ। সেয়েহে
আজি আদৰিব আমাৰ মানে মাটি আধাৰশিলা দান কৰা সৰ্বানন্দ দাৰ সুযোগ্য সন্তান আৰু আমাৰ এই সেৱাশ্ৰমৰ মূৰৰ মণি তথা মুকুটৰ দৰে যাৰ অনুগ্ৰহত যাৰ দিশ নিৰ্ণয়ত আজি এই সেৱাশ্ৰমে দূপত দূপে ভৱিষ্যতলৈ অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। সেয়েহে মই আমাৰ লগত উপস্থিত থকা সৰ্বানন্দ দাৰ সুযোগ্য সন্তান মোৰ মাননীয় আৰু শ্ৰদ্ধাৰ মৃদুল দাসক আজি আমাৰ অমৃত দাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগে লগে আমি আমাৰ দাদা যিহেতুকে প্ৰয়াত অনুপস্থিত আমাক চাই আছে সেইসকলে আৰু মই আজি এই সুযোগতে আমাৰ ভাইটি আমি মৃদুল দাসক আমি এখন ফুলাম গামোচাৰে আমাৰ জয়ন্ত প্ৰভুক আদৰিবৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ। হে ভকত বান্ধৱসকল, এয়ে আছিল আমাৰ আজি সম্বৰ্ধনাৰ বিষয়। গতিকে ইমানতে কৈ আপোনালোকলৈকে আগন্তুক আজিৰে যি হ'বলগীয়া নাটক, আপোনালোকে পৌৰাণিক নাটক যি কৰিব ওলাইছে এই নাটক চাই আমাৰ ভকত বান্ধৱসকলে শেষ মুহূৰ্ততহে আমাৰ সেৱাশ্ৰমৰ দুৱাৰদলি অতিক্ৰম কৰিব বুলি আশা ৰাখি বহুত বহুত আপোনালোকলৈ শ্ৰদ্ধা আৰু ধন্যবাদ জনাই এই সম্বৰ্ধনা সামৰণি ইমানতে মাৰিছোঁ। জয় হিন্দ, ধন্যবাদ। এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ আজি নাট ৰক্ষ কুমাৰ। তাৰ আগতে মই দুটিমান কথা ক'ব খুজিছোঁ। যোৱা 2 মাহত আমি আমাৰ অসমৰ পৰা তিনিগৰাকীকৈ ভোটাতৰা আমি হেৰুৱালোঁ। যিকেইগৰাকীয়ে অসমৰ সংস্কৃতিৰ পথাৰখন শুৱনি কৰি ৰাখিছিল, অসমীয়া জাতিৰ সংস্কৃতি চহকী কৰি লৈ গৈছিল, তেওঁলোক গমেই পাইছে। সংগীতজ্ঞ আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ, বিশিষ্ট কণ্ঠশিল্পী সৈয়দ ছাদুল্লাহ আৰু যোৱা পৰহি আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়া। আমি তেখেতসকলক এই মঞ্চৰ পৰাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আজি আমি ৰক্ষ কুমাৰ নাটকখন কৰিবলৈ ইয়াত সাজু হৈছোঁ, কিন্তু জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত অসমত প্ৰায় এই নাচ গান নাটক বন্ধই হৈ গৈছিল। দেৱালী নহ'ল, দুৰ্গা পূজা নহ'ল, সকলোবোৰ অনুপস্থিত। গতিকে আমি মাজুলীৰ লগত গুৱাহাটীত ৰাস হয়, তেওঁলোকৰ লগত কথা পাতি সিদ্ধান্ত লোৱা হ'ল বহুত পলমকৈ যে ৰাসখন কৰিবই লাগিব। আৰু যিহেতুকে আমাৰ এই সোণাৰাম সেৱাশ্ৰমত আমি প্ৰতি বছৰে ৰাস কৰোঁ, সেয়েহে আমাৰ মাননীয় অমৃত দা মঞ্চত আমি আপোনালোকে দেখিলে ভাইটি দা মৃদুল দাস তেখেতসকলৰ লগত আলোচনা কৰি বহুত পলমকৈ আমি ডিচিশ্যন ল'ব লগা হ'ল যে ৰাস কৰিম আৰু নাটকো কৰিম। এই নাটকখন কৰাৰ কাৰণে আমি খুব কম সময় পাইছিলোঁ আখৰা কৰিবলৈ, মাত্ৰ 15 দিন সময় পালোঁ। কিয়নো ৰাস হ'বনে নহয়, সংস্কৃতিৰ পথাৰখন আগুৱাই কেনেকৈ যাব, জুবিন গাৰ্গে চব খেলি মেলি কৰি থৈ গ'ল আমাক। শেষত আমি ডিচিশ্যন ল'লোঁ যে ৰাস হ'ব। অনিল দা আপুনি আমি তিনিগৰাকী ব্যক্তি আছোঁ, আমাৰ সন্মুখত আইসকল বাপসকল আছে। জুবিন দা খুঁৱৰি 2 লাইন যদি গানটো গীটাৰেৰে বজাই দিয়ে আমাৰ মঞ্চ উদ্বোধন কৰা হ'ব। হয় মানে মই এগৰাকী ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ, তেখেতেও জুবিন গাৰ্গৰ গীত এটি সৰুকৈ গাই আমাক আপ্যায়িত কৰিব। যতীন্দ্ৰ দাস। শ্ৰদ্ধাৰ বৃহত্তৰ মায়ং অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ, আজি দিনটো অতিকৈ বহুত উল্লেখনীয়, যিহেতু আজি 5 নৱেম্বৰ ডক্টৰ ভূপেন হাজৰিকা সুধাকান্ত দেৱৰ আজি মৃত্যু বাৰ্ষিকী।
লগতে আজি ৰাস পূৰ্ণিমাৰ প্ৰথম দিন আৰু আজি 1.5 মাহ পৰ্যন্ত আমাৰ হিয়াৰামতো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। তেখেত বিশ্বত খিতাপ অৰ্জন কৰিবলৈ আছে। তেখেত অতিকৈ উচ্চ মানৱৰ যিটো পৰিচয় সেইটো দিছে। আমাৰ অসমবাসী তাৰ কাৰণে গৌৰৱান্বিত। তাৰে আলমত আজিৰ এই অনুষ্ঠানত এটি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিৱেশন কৰিব ওলাইছোঁ। যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব। আৰু যিটো মায়াবিনী সেইটো আজিকালি এটা প্ৰাৰ্থনা সদৃশ মানে হৈ গৈ পৰিছে। গতিকে এই মায়াবিনী গীতটো মই পৰিৱেশন কৰিব ওলাইছোঁ। তাতে আপোনালোকে যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব বুলি মই আপোনালোকক ক্ষমা কৰিছোঁ। ধন্যবাদ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি আহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। চকুলে তোমাৰ চালে সপোনা তৰি দিঠক নামে, চুব খুজিলেই মোৰ দুহাতে দিঠকা তৰি সপোন আহে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন,
মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি আহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা Thank you so much. শ্ৰী শ্ৰী সোণাৰাম তালুকদাৰ দেৱৰ আমাৰ আজিৰ এই মঞ্চত গীত গাবলৈ এটা গীত আপোনালোকক শুনাইছোঁ তাৰ কাৰণে মই সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আমি এই অনুষ্ঠানলৈ আজি 2007 চনৰ পৰা মই আহি আছোঁ এবাৰ কৈ দিয়ক জয় সোণা গোসাঁই জয় সোণা গোসাঁই জয় সোণা গোসাঁই ধন্যবাদ নমস্কাৰ হে সুধী সমাজ আমাৰ সময় নষ্ট কৰাৰ কোনো মানসিকতা নাই যদিও আমি এটা সম্বৰ্ধনা কাৰ্যসূচী ৰৈ গৈছিলে সেয়েহে আমি আজিৰ যি খন্তেক পিছতে পৰিৱেশন হ'বলগীয়া নাটক ৰক্ষ কুমাৰ এই ৰক্ষ কুমাৰৰ পৰিচালক আমাৰ শ্ৰদ্ধাৰ আৰু মাননীয় শ্ৰী পৰেশ শইকীয়াক আমাৰ এখন ফুলাম গামোচৰে সেৱাশ্ৰমৰ তৰফৰ পৰা আমি আদৰিব বিচাৰিছোঁ আৰু তেওঁ লগতে কৈছোঁ যে আজি কেইবাবছৰ ধৰি আমাৰ এই মঞ্চত আৰু সেৱাশ্ৰমত যিসমূহ নাটক হৈ আছে এই নাটকসমূহৰ ক্ষেত্ৰত তেখেত দিক নিৰ্ণয়ক হিচাপে পৰিচালক হিচাপে ইয়াত কাম কৰি আহিছে হে সন্মানীয় ব্যক্তি শইকীয়া ডাঙৰীয়া আপোনাৰ পোৱা সেৱাশ্ৰমৰ এই শ্ৰমৰ ওচৰত আমি পৰিষদবৰ্গই আমি চিৰকৃতজ্ঞ সেয়েহে আজি আমাৰ সেৱাশ্ৰমৰ ফালৰ পৰা আমাৰ দাদাৰ জৰিয়তে আমি এখন ফুলাম গামোচাৰে তেখেতক আদৰিব জনাইছোঁ আৰু ভৱিষ্যতলৈকে যাতে আপুনি এনেধৰণৰ সহানুভূতি আৰু পৰামৰ্শ দি আমাৰ এই মঞ্চত নাটক উপস্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰে এই আশাৰে আমি মাননীয় পৰেশ শইকীয়া ডাঙৰীয়াক আমি এখন ফুলাম গামোচাৰে আমাৰ অমিত দা আমাৰ সন্মুখত আছে সভাপতি ও সম্পাদক তেখেতক আদৰিবলৈ আমি দিছোঁ অৱশ্যে আমাৰ দাদাই নিৰ্দেশ দিছে আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ আমাৰ এই সেৱাশ্ৰমৰ এগৰাকী সদস্য আছে মাননীয় বাপন শইকীয়া ওৰফে বাপ বুলি মাতোঁ তেখেতকে মই আজি এই ফুলাম গামোচাখন সেৱাশ্ৰমৰ হৈ দি শইকীয়াক আদৰণি জনাবৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ ধন্যবাদ হেল্ল' আপোনালোকে এই মাজৰ ৰাস্তাটো ব্লক নকৰিব এইটো চিধা ৰাস্তা যিটো এক্সেপ্ট কেমেৰাৰ বাহিৰে কোনো যেন ইয়াত নাথাকে কেমেৰাৰ বাহিৰে যেন কোনো নাথাকে অনুগ্ৰহ কৰি মাজৰ ৰাস্তাটো খালী ৰাখক এই মাজৰ কৰিডৰটো আপোনালোকে খালী ৰাখক কেমেৰাৰ বাহিৰে আপোনালোকে মাজৰ কৰিডৰটো খালী ৰাখক আহক আমি উপভোগ কৰোঁ আজিৰ নাট ৰক্ষ কুমাৰ